অপ্ৰিয় সত্য এতিয়া চৰকাৰৰ মতে চলিবলৈ বাধ্য সংবাদ মাধ্যম আৰু চলি আহিছেও এনেকে চলি থাকিবও তাৰ পৰা বেলেগ কোনো আশা কৰিব নোৱাৰে। এই যে ঘটনাটো হ'ল বিশ্বনাথ চাৰিআলিৰ সাংবাদিকজনক গ্ৰেপ্তাৰ, প্ৰতিবাদ বৰ বিশেষ নহয়, মানুহ চাই চাই প্ৰতিবাদ হ'ব, ভাগে ভাগে প্ৰতিবাদ হ'ব, প্ৰতিবাদৰো বিভাজন হ'ব। মই আপোনালোকক মাত্ৰ 1 ছেকেণ্ডৰ এটা ফুটেজ দেখুৱাম আৰু সেই ফুটেজটো চালে আপোনালোকে গম পাব বৰ্তমান সময়ত চৰকাৰখনে মন্ত্ৰীসকলে সাংবাদিকসকলক কি ধৰণে ব্যৱহাৰ কৰে। বিশেষকৈ সংবাদ মেলত কি কথা সুধিব বা কি কথা ক'ব সেই কথাবোৰ মন্ত্ৰী বা নিৰ্দিষ্ট লোকজনেহে নিৰ্ধাৰিত কৰে। সাংবাদিকে নিজাকে বেলেগ এটাও সুধিব নোৱাৰে আৰু কোনোবাই যদি মৰহা কৰি সুধিব যায় তেতিয়াহ'লেতো গমেই পাইছে আগতে কি হৈছে। তেওঁৰ উপাধি সুধিব, মালিকৰ কথা সুধিব, মালিকক ফোন লগাই দিম বুলি ভাবুকি দিব, বিভিন্ন ধৰণৰ ঘটনাবোৰ ঘটি আছে এতিয়া। গতিকে এতিয়া আৰু বৰ বিশেষ আশা কৰি লাভ নাই সংবাদ মাধ্যমৰ পৰা। আৰু এই গোটেই কথাবোৰ ঘটিবলৈ সম্ভৱ হৈছে একমাত্ৰ মালিকসকলৰ বাবে। কাৰণ মালিকসকল কোনে কি কৰে নিজে এবাৰ চকু ফুৰাই চাওক। মন্ত্ৰী পীযুষ হাজৰিকাৰ এই 1 ছেকেণ্ডৰ কথাখিনি প্ৰথমতে শুনি লওকচোন। গম পালে নহয়, তেওঁ কৈছে 5 মিনিট বেলেগ কথা নাপাতে আৰু সেই সংবাদ মেলখনত সাংবাদিকসকলে তেওঁক বেলেগ কথা সুধিবলৈ সাহসেই নকৰিলে। এনেকৈ এতিয়া চলি আছে অসমৰ সংবাদ মাধ্যম। মন্ত্ৰীয়ে সংবাদ মেল আয়োজন কৰিছে, তেওঁ ধুনীয়াকৈ কৈছে যে আমি মাত্ৰ 5 মিনিট কম আৰু বিশ্বাস কৰক কেৱল 5 মিনিটে কৈছে, তাতকৈ 1 মিনিটৰ বেছিকৈ নক'লে। কাৰণ সাংবাদিকসকলক তেওঁলোকে বেলেগ কথাৰ প্ৰশ্নৰ উত্তৰ যে দিব লাগিব সেই কথাটো তেওঁলোকে এতিয়া প্ৰয়োজন অনুভৱ নকৰা হৈছে। আৰু এটা কথা ঠিক যে বহুতো সাংবাদিক এতিয়া মন্ত্ৰী বা তেনেকুৱা চৰকাৰী বিষয়াৰ ঘৰৰ মানুহত পৰিণত হৈছে। পাকঘৰ বাদেই দিয়ক, বেডৰুমতো একাংশ সাংবাদিকৰ অবাধ আহজা আছে। সংবাদ মাধ্যমৰ মালিক, সাংবাদিক, সম্পাদক আৰু ৰজা ঘৰিয়াৰ যিটো মিলা মিছা, সেই মিলা মিছাৰ বাবেই এই লাই পাইছে বৰ্তমান সময়ত ৰাজনৈতিক নেতাসকলে। সাংবাদিকসকলক মানুহ বুলিয়েই নাভাবে, যি মন যায় তাকে ক'ব, যি মন যায় তাকে কয়, যেনেকৈ ইচ্ছা তেনেকৈ ব্যৱহাৰ কৰে। সকলোকে নহয় দেই, সকলোকে সামৰি লোৱা নাই, তাৰ মাজতো নীতিনিষ্ঠভাৱে সততাৰে আত্মভিমান বজাই ৰাখি সাংবাদিকতা কৰাৰ লোক বহুত আছে, বেছিভাগেই তেনেকুৱা লোক আছে। কিছু সংখ্যকৰ বাবে এই গোটেই কাৰবাৰটো এনেকুৱা ধৰণে প্ৰদূষিত হৈছে। আৰু আপোনালোকে মন কৰিব, এই যে ঈশান নিজৰ সাংবাদিকজনক, বিশ্বনাথৰ সাংবাদিকজনক গ্ৰেপ্তাৰ কৰা হ'ল, বাছি বাছি কেইটামান চেনেলে বাতৰিটো কৰা নাই, কোনকেইটা চেনেলে বাতৰি কৰা নাই, ছেটেলাইট চেনেলে নিজে চালেই গম পাই যাব। এনেকুৱা তেওঁলোকৰহে কৰিছে, আমি এইবিলাকত নুসুমাওঁ। এই যিবিলাক নিৰ্মম সত্য, এই নিৰ্মম সত্যবোৰ এতিয়া মুকলিকৈ আলোচনা কৰাৰ প্ৰয়োজন। আৰু এই ভয়ংকৰ কথাবিলাকৰ বিৰুদ্ধে এই সংবাদ মাধ্যমৰ লোকসকলক সকীয়াই দিয়া উচিত অসমৰ সাধাৰণ জনতাই। এতিয়া সংবাদ মাধ্যম যেনেকৈ আঁঠুকাঢ়ি দিছে, পৰি দিছে, 8 বছৰ আগতে তেনেকুৱা নাছিল, নিজস্ব কিবা এটা আছিল। বিজেপি চৰকাৰৰ সময়ছোৱাত সংবাদ মাধ্যম আৰু চৰকাৰ প্ৰায় একাকাৰ। তাৰ মাজত কিছুমানে বেলেঞ্চটো ৰাখি কামবোৰ কৰি আছে। কেতিয়াবা তেওঁলোকক বিজ্ঞাপন বন্ধ কৰি দিয়ে, কেতিয়াবা তেওঁলোকক অন্য ধৰণে ভাবুকি দিয়ে। তাৰ বিপৰীতে কিন্তু একাংশ ঠিকাদাৰে বৰ ধুনীয়াকৈ চলাই আছে, দুয়োফালে 2 তাল ৰক্ষা কৰি চলি আছে। সমাজসেৱকো হৈছে, কেতিয়াবা বিপদত পৰা মানুহক সহায়ো কৰিছে, চৰকাৰৰ পৰা মালটো ঠিকে লৈ আছে। এনেকৈ ধুনীয়াকৈ মিলি থাকিব পৰাবিলাক এতিয়া ভাল মানুহ হৈ চলি আছে। কিন্তু মৰণ হ'ল যিসকলে সংবাদ সেৱাক জীৱনৰ পণ হিচাপে, বৃত্তি হিচাপে লৈ সংবাদ সেৱা কৰিবলৈ আহি আজিও এই মুহূৰ্ততো সততাৰে, নিষ্ঠাৰে, আন্তৰিকতাৰে সংবাদ সেৱা কৰি আছে, তেওঁলোকৰ মৰণ। আৰু বহুতৰ বয়স নাই, বেলেগ প্ৰফেশ্যনতো যাব নোৱাৰে। 7-17 লগ লাগি এতিয়া সংবাদ ক্ষেত্ৰখনত অযুত সমস্যাই দেখা দিছে আৰু ইয়াৰ পৰা উদ্ধাৰ হোৱাৰ কোনো উপায় নাই, বৰং ইয়াতকৈ বেছি বেয়াৰ ফালেহে গতি কৰিব। সেইকাৰণে আমি ডিকেবিভক্তে সকলোকে ক'ব খোজো যে আমি প্ৰত্যেকে সাংবাদিক হওঁ আহক। সাংবাদিক সামাজিকভাৱে দায়বদ্ধ একগৰাকী সাংবাদিক, একগৰাকী নাগৰিক। এতিয়াতো ডিজিটেল যুগ, আমি প্ৰত্যেকেই দেখুৱাই দিব পাৰোঁ। শেষত এটা কথা ক'ব খুজিছোঁ, সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰিলেও বা সংবাদ মাধ্যমৰ ওপৰত এই ধৰণে প্ৰেছাৰ সৃষ্টি কৰি তেওঁলোকক কাবু কৰিলেও কিন্তু এতিয়াও অসমত একাংশ লোক আছে যিসকলে চৰকাৰৰ জনবিৰোধী প্ৰতিটো কামৰ মুক্তভাৱে সমালোচনা কৰিবলৈ কুণ্ঠাবোধ নকৰে, কাৰোবাৰ ভয় ভাবুকিক খাতিৰ নকৰে। এতিয়াও অসমত এনেকুৱা লোক আছে যিসকলে তেজত এতিয়াও জাতীয়তাবাদী চেতনাৰ উত্তাল স্ৰোত লৈ ঘূৰিছে। এতিয়াও এনেকুৱা লোক আছে যাক কোনেও কিনিব নোৱাৰে।